আমাৰ পৃথিৱী ইউটিউব চেনেলটোত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লাভ ষ্টৰীটোৰ প্ৰথম খণ্ড আপোনালোকক আগতীয়াকৈ আপলোড কৰা হৈছে। এতিয়া আমি দ্বিতীয় খণ্ডটোলৈ আগবাঢ়িবলৈ ওলাইছোঁ। সকলোৰে বহুমূলীয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ কাৰণে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আহক দ্বিতীয় খণ্ডটো উপভোগ কৰক মোৰ লগত। নিশা ইমানেই হৃদয়হীন নে? নিজৰ মাক বাপেকক ত্যাগ কৰিব পাৰিছে যে কেনেকৈ? এয়াতো সকলোৰে বাবে সম্ভৱেই নহয়, আৰু কাৰো কাৰণে সম্ভৱ নহয় যে কোনোবাই নিজৰ মাক বাপেকক ত্যাগ কৰিব পাৰিব, নিজৰ মৰমৰ ভায়েকটোক পাহৰিব পাৰিব। কিন্তু কিয় নিশাৰ লগত এনেকুৱা হ'ল? সেই ব্লাড কেঞ্চাৰটোৰ কাৰণে তাইক অতিকে হৃদয়হীন কৰি তুলিছে। আচলতে কোনেও তাইক হৃদয়হীন কৰি তোলা নাই, তাই নিজেই হৈছে। নিজকে তাই তেনেকৈ সজাইছে যেন তাইৰ আপোন মানুহবোৰে তাইক হৃদয়হীন বুলি ওচৰৰ পৰা আঁতৰলৈ গুচি যায়গৈ। আচলতে নিশাই জানিছিল দেউতাকৰ দৰমহাকেইটাৰে আৰু তাই উপাৰ্জন কৰা টকাকেইটাৰে তাইৰ বেমাৰ কেতিয়াও ঠিক কৰিব নোৱাৰে। আৰু তাইৰ সেই বেমাৰৰ কথা দেউতাকে জানিলে কিমান আঘাত পাব। আৰু এটা মধ্যবিত্ত পৰিয়ালৰ কাৰণে এটা সৰু চাকৰিৰে ঘৰ এখন চলাই বেমাৰ আজাৰৰ ট্ৰিটমেণ্ট কৰি ঘৰ চলোৱাটো সাধাৰণ কথা নহয়। সেইকাৰণে নিশাই মিছা মাতি বেলেগ ল'ৰাৰ লগত সম্পৰ্ক থকা বুলি কৈ ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই গ'ল। কিন্তু কোনেও জনা নাছিল ঘৰৰ মানুহে নিশাৰ এই মিছাৰ আঁৰত কিমান ডাঙৰ কথা এটা লুকাই থাকিব পাৰে। দেউতা, মোক আৰু তোমালোকে জোৰ নকৰিবা, মোক বুজাবলৈ চেষ্টা নকৰিবা। মই আৰু ইয়াত এক মিনিটো তোমাৰ কথা শুনিবলৈ সময় নাই। কাৰণ তোমালোকে যিহেতু মোৰ সম্পৰ্কটো মানি ল'বই নোৱাৰা, তেনেহ'লে মই ইয়াত থাকিনো কৰিম কি দেউতা? মোক যাবলৈ দিয়া, মই তাৰ লগতে সুখত থাকিম। দেউতাকে ক'লে, চা মাজনী, তোক আকৌ বুজাইছোঁ, তই তেনেকুৱাখন নকৰিবি আই। তই আমাৰ ঘৰৰ একমাত্ৰ ছোৱালী। তোক ভৰসা কৰিয়ে আমাৰ গোটেই ঘৰখন চলি আছোঁ। যেন তই এদিন আমাৰ কাৰণে কিবা এটা কৰিবি। তোৰ ভাইৰে মুখখনলৈ চা নিশা। তোক সি কিমান মৰম কৰে, কিমান শ্ৰদ্ধা কৰে। যি আশাৰ কথা মই বা মাৰে ক'লে সি নুশুনে, সেই আশাৰ কথা তই এবাৰ ক'লেই সি শুনে। তই তেনেকুৱা ভাইটোক এৰি পিনে তই বেলেগ ল'ৰাৰ লগত কেনেকৈ যাবি নিশা? চা মাজনী, তই বুজিবলৈ চেষ্টা কৰ। তই অলপ বহি সুস্থ মগজুৰে কথাটো ভাবিবলৈ চেষ্টা কৰ। তই কি কৈ আছ, তই কি কৰি আছ? চোৱা দেউতা, মোৰ এয়াই শেষ সিদ্ধান্ত। আৰু তোমালোকে মোক আৰু অশান্তি নিদিবা। মোক যাবলৈ দিয়া। মই তোমালোকক ভৰিত ধৰিছোঁ, সেৱা কৰিছোঁ, মোক যাবলৈ দিয়া। দেউতাকে ক'লে, ঠিক আছে, মই আৰু তোক একো নকওঁ। যদি তোৰ এয়াই শেষ সিদ্ধান্ত, তেনেহ'লে তই এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা ওলাই যা। মই পাহৰি যাম মোৰো যে এজনী ছোৱালী আছে। নিশাই নিজৰ কামখিনি সামৰি চিমৰন টেবুললৈকে আহিলে। ঐ, হ'লনে তোৰ? আজি বাহিৰতে খানা খাম ব'ল। কালি আকৌ ব্লাড চেঞ্জ কৰা ডেট নহয়, তই পাহৰিছ নেকি? ব'ল আজি তোক ঠিকছে খুৱাই ল'ম, যেন একেবাৰে মোক পিয়'ৰ ব্লাড দিব পাৰ আৰু মই বেছি দিনলৈকে টিকি থাকিব পাৰোঁ তোৰ লগত, তোক কামুৰি কামুৰি। বুজিছ? ফাল্টু বন্ধ কৰ নিশা। তই আজিকালি বেছিয়ে বক বক কৰি থাক, মোৰ যে শুনিবলৈ মন নোহোৱা হৈছে। আৰু বল, ক'ত যা ওলা। চিমৰনে কথাখিনি কৈ ৰৈ গ'ল। ভাবি পিনে ক'লে, ঐ
কুলদীপকো লগ ধৰ না, তিনিও যাম একেলগে। নিশাই ক'লে হ'ব মই মাত দিওঁ তাক। কুলদীপ আজি বহুত ব্যস্ত, কাৰণ ৰাতিপুৱাতে নিশাৰ ফোন উঠোৱাৰ কাৰণে সি গোটেই যিমানবোৰ কাম আছিলে গোটেইবোৰ কাম পেলাই থৈ সেই চিন্তাত বিভোৰ হৈ কেৱল নিশাৰ ফোনলৈ বাট চাই আছিলে। অৱশেষত নিশাটো অফিচলৈ আহিলে, কিন্তু এতিয়া তাৰ যে বেন বাজি গ'ল, গোটেইবোৰ কাম খৰদি পৰিছে টেবুলখনতে। ইটোৰ পিছত সিটো ফাইল চাইন কৰিছে, পিছে কুলদীপৰ মূৰ তুলিবলৈ আজৰি নাই। তথাপিও কাম ইটোৰ পিছত সিটো সি কৰিয়ে গৈছে। কুলদীপ ওলাল, নিশাও ওলাল, কিন্তু হঠাৎ চিমৰণৰ কিবা এটা কামৰ বাবে চিমৰন যাব নোৱাৰিলে, যাৰ কাৰণে নিশা আৰু কুলদীপ দুয়োটাই বাহিৰত একেলগে যাব লগা হ'ল। আৰু এই সময়খিনিতে নিশাই কিছু বিশেষ কথা কুলদীপক ক'ম বুলি ভাবিলে, আৰু কেনেকৈ ক'ব তাই ভাবি নাই পোৱা। কেনেকৈ কওঁনো, ক'ৰ পৰা আৰম্ভ কৰোঁ? মই গালি খালেও খাম, কিন্তু তাকনো মই কেনেকৈ আঘাত দিওঁ, কেনেকৈ দুখ দিওঁ? তথাপি মই আজি উপায় নাই, মই ক'বই লাগিব। হে প্ৰভু মোক শক্তি দিয়া, মই ক'বই লাগিব, আৰু বেলেগ ৰাস্তা নাই প্ৰভু, মই ক'বই লাগিব। হে ভগৱান মোক সহায় কৰা, প্লিজ প্লিজ প্লিজ। ঐ নিশা, কি বকি আছ তই? কি হ'লনো? হঠাতে কিবা কিবি অকলে অকলে বকি আছ, মোকো ক আকৌ কি হ'ল? কোনোবা ল'ৰাই চালেনো কিয় তোক? নে কোনোবা পচন্দ লাগিছে? থেত পাগলটো নহয়ও, চিমৰন নোহোৱাৰ কাৰণে মনটো বেয়া লাগিছে, তাইকে ভাবি আছিলোঁ। তাইৰো চাগে মনটো বেয়া লাগিছে। বছে আকৌ কামডাল দিলে নহয় তাই। এতিয়া এই সময়খিনিতে আগৰ পৰা ক'ব পৰা নাছিলে, আমি দুয়োটাই সামৰিব পাৰিলোহেঁতেন। এতিয়া ওলাই আহিলোঁ আৰু তালৈ মনত পৰিছে। একো নহয় দে, নেক্সট টাইম আমিতো লগ পামেই ন, সময়টো ইমান সোনকালে পাৰ নহয়। কুল, তোৰ বাবে সময়বোৰ বহুত দীঘলীয়া, কিন্তু মোৰ বাবে সময়বোৰ যে বৰ তাকৰ। কিয় বা হ'ব, তোৰ যিমান সময় মোৰ ইমান সময়, সময়টো কাৰো বাবে কম বেছি নহয়। ঘড়ীৰ কটাডাল জানো কেতিয়াবা তোৰ বাবে পিছত ঘূৰে নেকি? একেই ন সকলোৰে বাবে। হৈছে থ এতিয়া আৰু এইবোৰ কথা। শুন, তোক মোৰ দুটামান কথা ক'ব লগা আছে। কি কথা কচোন? আগতে অৰ্ডাৰটো দি লওঁ, তাৰপাছত কৈ আছোঁ হা। নিশাই কথাখিনি ক'ব খুজিও ক'ব পৰা নাই, যাৰ কাৰণে তাই ৱেটাৰটোক মাতি পিনে অৰ্ডাৰটো দি দিলে। আৰু তাৰপাছত পানী এগিলাচ হাতত লৈ অকণমান পানী খাই তাই আৰম্ভ কৰিলে। কুল, তুমিতো জানাই মোৰ পৃথিৱীখনত মোৰ মা দেউতা ভাইটিৰ পিছতে তহঁত দুয়োজন সদায় মোৰ সোঁহাত আৰু বাওঁহাত। তহঁত দুয়োটা নহ'লে চাগে মই ক'ত থাকিলোহেঁতেন মই নিজেই নাজানো। হয়তো মোৰ বেমাৰে নহয়, মোৰ নিঃসংগতাই মোক শেষ কৰি পেলালেহেঁতেন। কুল, ভগৱানক বহুত ধন্যবাদ, কম সময়ৰ বাবে মোক পঠাইছে। তথাপিও এই কম সময়খনত তহঁত দুয়োটা যে মোৰ লগত আছ, সেয়াই মোৰ কাৰণে বহুত ডাঙৰ উপহাৰ, জাননে? আকৌ ধৰিলিনে তই এইবোৰ কথা ক'বলৈ? তোক কিহে পাইছে নিশা? আজিকালি তই কি কোনো বলকি থাক? তাৰ কাৰণে চিমৰনেও মোক সেইদিনা ফোন কৰি কৈছে, তই বোলে আজিকালি যি মনত আহে তাকেই কৈ থাক, নকবাৰ নিচিন্তা কথাবোৰ কৈ থাক। তোৰ হৈছে কি? মোৰ একো হোৱা নাই। এই আছা, মোৰ একোৱেই হোৱা নাই। চিকুটিছোঁ, দুখ পাইছনে? দুখ পাইছ? চিকুটিছোঁ, ইমান দুখ পাইছোঁ। দেখিছ, মই সপোন নাই দেখা, মই সাৰ পাই আছোঁ, মই ঠিকে আছোঁ। তহঁতেহে ভাব যে মই জিটিখন বলকি থাকোঁ। মই জিটিখন বলকি নাথাকোঁ, মই ঠিকে কওঁ। এতিয়া শুন, আচল কথাটোলৈকে আহোঁ। মই থাকোঁতে চিমৰণৰ আৰু তোৰ কিবা এটা হোৱাটো মই বিচাৰোঁ। মানে প্ৰমোশ্যন নহয় অ', যেন তহঁতে মোক জীয়াই ৰাখ, যেনেকৈ তহঁত দুয়োটা একলগ হৈ যাওঁ। সেইটো আকৌ কেনেকৈ পচিবল? আমিতো সদায় একলগতে আছোঁ, আকৌ কেনেকৈ একলগ হ'ম? তেতিয়াহ'লে আমি দুটা একলগ জন্ম হ'ব লাগিব ন, তেতিয়াহে আমি একলগ হ'ব পাৰিম। নহয়, তোৰ কথাটো সলাবলৈ চেষ্টা নকৰিবি কুল। মই তহঁত দুটাৰ বিয়াৰ কথা কৈছোঁ।
হোৱাট? তই পাগল হৈছ নিশা? তই কি কৈছ এইবোৰ? তই থাকোঁতে মই চিমৰণক বিয়া পাতিম? তই পাগল হৈছ নেকি? তই কৈছ কি? মই ধৰিবই পৰা নাই। মই যে আহিছিলোঁ কিয় ইয়ালৈ, মই তাকে ভাবিব পৰা নাই এতিয়ালৈকে। যা, মই নাখাওঁ, মই যাওঁ, তই থাক ইয়াতে। নিশাই কুলদীপৰ হাতখনত ধৰি বহুৱাই দিলে আৰু ক'লে, চা কুল, তয়ো জান যে তোৰ মোৰ সম্পৰ্ক চিমৰণে নেজানে। তয়ো মোক ভাল পোৱা আৰু ময়ো তোক ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। কিন্তু কেইদিনমান আগৰ পৰা চিমৰণে তোৰ কথা কৈছিলে। তাইৰ হেনো তোক বহুত পচন্দ হয়, বহুত ভাল লাগে। তই বেলেগৰ লগত কথা পাতিলে তাইৰ খং উঠে। ময়ো ভাবিছিলোঁ প্ৰথমতে যে চিমৰণে এইবোৰ কি কথা কৈছেনো, কিন্তু অৱশেষত ভাবিলোঁ তাই ঠিকেই কৈছে। কাৰণ মোৰ পিছত তোৰ বা তাইৰ কোন আছে? গতিকে তাই মোক যিমান জীৱনটো দান কৰিলে, যিমান তাই নিজৰ তেজ মোৰ শৰীৰত বোৱাই আছে প্ৰত্যেক দিন, প্ৰতিটো পল, মোৰোতো ঋণ পৰিশোধ কৰিবলৈ আছে ন। গতিকে মই যদি এইখিনি ত্যাগ কৰিব পাৰোঁ তাইৰ কাৰণে, মই সফল হ'ম কুল। তই মোক বাধা নিদিবি। তই মোক বাধা নিদিবি কুল। তোক মই সদায় জীয়াই ৰাখিম কুল। মোৰ অন্তৰত, মোৰ সকলোতে তই জীয়াই থাকিবি। কিন্তু মোৰ লগত তোৰ মৃত্যু হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই কেতিয়াও নিবিচাৰোঁ। তই মানিবিনে কুল? তই মানিবিনে?